কাৰ সময়সীমা 2014 পৰা 2024 লৈ বৃদ্ধি কৰা হল 10 বছৰ বৃদ্ধি কৰা হল আমি যেতিয়া কেব আছিল তেতিয়া আমি প্ৰতিবাদ কৰিছিলো তাৰ পিছত কা আমি মনা নাছিলো আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ এই বাহিনী যেটো তেওঁলোকৰ গুটে জাতীয়তাবাদীৰ কথা কয় জাতীয় প্ৰেমৰ কথা কয় জয় আই অসমৰ কথা কয় বহুত সংগঠনে জয় আই মা অসমীজনীৰ কথা কয় কিন্তু যে 10 বছৰ ইয়াত কাৰ সময়সীমা বৃদ্ধি কৰা হল আফগানিস্তান পাকিস্তান বাংলাদেশ নেপাল ভূটান এইবিলাকৰ পৰা ভিসা পাসপোৰ্ট একো বৈধ নথিপত্ৰ নহলেও যদি এওঁলোক যেনেকৈ আমি কওঁ যে কাটাতাৰৰ তলেদি যে মুছলমান সকল আহিলে এওঁলোকে অবৈধ বুলি কয় আৰু সেই তেনেকে এতিয়া সকলো অবৈধভাৱে আহিলেও ভাৰতত তেওঁলোকে থাকিব পাৰিব আৰু কাৰ জৰিয়তে তেওঁলোকে নাগৰিকত্ব এপ্লাই কৰিব পাৰিব এতিয়া মই এটা কথা ক'ব বিচাৰিছো এওঁলোকে এই ভোট চুৰি কৰা কথাবিলাকত এওঁলোকে প্ৰমাণ কৰিলে যে ভোট চুৰ নকৰিলে এওঁলোকে গাদী মছদত দখল কৰিব নোৱাৰে সেই কাৰণে বিহাৰত এটা বেলেগ টুইষ্টিং কৰি পেলাই নৰেন্দ্ৰ মোদীৰ মাতৃৰ কথা ক'বলৈ গ'ল আসল কথাটো হৈছে এওঁলোকে এই কথাবিলাকত মানুহক ব্যস্ত ৰখায় আমাৰ অফিস কাছাৰী বিলাক ভাঙিবলৈ গৈ এতিয়া এওঁলোকে কাৰ সময়সীমা বৃদ্ধি কৰি এওঁলোকে মানুহবিলাকক ইয়াত হিন্দু সকলক আনি লৈ পেলাই যেটো কথা তেওঁলোকে নিজৰ ভোট বেংক কৰাৰ যেটো ৰাজনীতি কৰিছে অত্যন্ত দুৰ্ভাগ্যজনক কথা আপোনালোকে দেখিছে এওঁলোকে আমাৰ জনগোষ্ঠীয় লোকসকলৰ ডিমা হাছাও আপোনালোকে দেখিছে 3000 বিঘা মাটিক লৈ আজি তাৰিখত সুপ্ৰিম কোৰ্টত কেনেকুৱা ৰায় দিবলগীয়া অৱস্থা হৈছে ডিমা হাছাও কাৰ্বি আংলং পৰ্বতজোৰা আপুনি যদি চাই পলাশবাৰী আমাৰ যিখিনি বৰদুৱাৰ লোহাৰঘাট এই গুটেইবিলাক প্ৰায় 54000 বিঘা মাটি তেওঁলোকে বহিৰাজ্যৰ বনিয়াক আদানী আম্বানীক দিছে আৰু এতিয়া বহিৰাজ্যৰ পৰা 10 বছৰ কাৰ সময়সীমা বৃদ্ধি কৰি তেওঁলোকক মাটি দিব অসমৰ যদি অসমীয়া ৰাইজে এতিয়াও যদি বিজেপিৰ সেই চশমা পিন্ধি অন্ধভাৱে বিজেপিক আপোনালোকে মানে সমৰ্থন কৰিবলৈ গৈছে এখন হিন্দু ৰাষ্ট্ৰ বনোৱাৰ কথা কৈ পেলাই তেওঁলোকে হিন্দু ৰাষ্ট্ৰ নহয় বিজেপি ৰাষ্ট্ৰ কৰিবলৈ গৈ কটা সিঙা মাৰা কৰাৰ এখন ৰাষ্ট্ৰ বনাবলৈ এওঁলোক গৈ আছে আমি হিন্দু নহয় নেকি আমি কৈছো যে 1971 25 মাৰ্চৰ আগতে হিন্দুৱে হওক মুছলমানে হওক সকলোৱে অসমৰ বৈধ ভাৰতৰ বৈধ আৰু তাৰ পিছত সকলোকে তেওঁলোকে আইনৰ আওতালে আনি তেওঁলোকক বিধিগতভাৱে বিতৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে অসমৰ মানুহে ভাবিছে হিমন্ত বিশ্ব শৰ্মাই বুলডোজাৰ লগাইছে মিয়া খেদিছে মই আপোনালোকক কৈছো গৰুকুটিৰ পৰা খেদা মানুহবিলাক ক'ত গ'ল প্ৰায় 14 কোটি 90 লাখ টকা তাত খৰচ হ'ল কাজিৰঙা এইবিলাকৰ পৰা যিবিলাক উচ্ছেদ কৰিছে প্ৰায় 20 কোটি টকা আমাৰ ৰাজহৰ পইচা খৰচ কৰিলে বিতৰণ কাক কৰিছে 65 জনক পুছবেক কৰিছিলে ঘূৰাই আনিবলগীয়া হ'ল চতুৰালি কৰিবলৈ আৰু জাগা পোৱা নাই মই হেকাৰণে আপোনালোকক কৈছো জাগক অসমীয়া ৰাইজ বিজেপিৰ এওঁলোকে এফালৰ পৰা ধাৰৰ ওপৰত ধাৰ লগাই গোটেই অসমখনে এওঁলোকে ধৰুৱা কৰিছে তাৰ পিছত অসমৰ মাটি বহিৰাজ্যৰ বনিয়াক দিছে আৰু এতিয়া অসমৰ মাটি পাকিস্তান আফগানিস্তান বাংলাদেশৰ পৰা অহা মানুহক 10 বছৰ সময়সীমা বৃদ্ধি কৰি অসমতে অসমীয়াক ভগনীয়া কৰাৰ যি ৰাজনীতি কৰিছে ইয়াক তীব্ৰ ভাষাৰে গৰিহণা দিছে আৰু সকলোৱে ওলাই ইয়াৰ প্ৰতিবাদ কৰিব লাগে আৰু এই কথাটো আমি কোনো কাৰণতে মানি নলওঁ